যন্ত্ৰৰো আবেগ থাকে নেকি? আবেগিক হ'ব পাৰে নেকি এটা ৰবট? কিয় চূড়ান্ত সিদ্ধান্ত ল'লে এটা ৰবটে? এক আচৰিত ঘটনা। জীৱনৰ চৰমপন্থা এটা ৰবটৰ। হয়, আপুনি ঠিকেই শুনিছে। এক আজব ঘটনাই জোকাৰি গৈছে সমগ্ৰ বিশ্ব। এটা ৰবটে জীৱনৰ চৰমপন্থা বাছি লৈছে। ঘটনাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ৰবটটোৰ আত্মহননৰ ঘটনাক লৈ ইতিমধ্যে আৰম্ভ হৈছে তদন্তৰো। প্ৰকৃতাৰ্থত কি হৈছিল? যন্ত্ৰৰ বাৰু আবেগৰ বশৱৰ্তী হ'ব পাৰেনে? যন্ত্ৰয়ো বাৰু আবেগ অনুভূতি অনুভৱ কৰিব পাৰেনে? কেনেদৰে জীৱনৰ চৰমপন্থা বাছি লৈছিল ৰবটটোৱে? তাক লৈ এতিয়া বিভিন্ন নেটিজনে প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে। হয়, আপুনি ঠিকেই শুনিছে। এই ঘটনা সংঘটিত হৈছে দক্ষিণ কোৰিয়াৰ গুমি চিটিত। দক্ষিণ কোৰিয়াৰ গুমি চিটি কাউন্সিলে ২৬ জুনত ঘোষণা কৰিছিল যে তেওঁলোকৰ প্ৰধান প্ৰশাসনিক বিষয়া ৰবটটো ইতিমধ্যে মৃত হৈ পৰিছে। জানিব পৰা মতে প্ৰায় ৬.৫ ফুট চিৰিৰ পৰা জঁপিয়াই জীৱনৰ চৰমপন্থা বাছি লৈছে ৰবটটোৱে। আটাইতকৈ আকৰ্ষণীয় কথা এইটো যে ৰবটটো এজন প্ৰশাসনিক বিষয়া হিচাপে কৰ্মত নিয়োজিত হৈ আছিল। দক্ষিণ কোৰিয়া বৰ্তমান সময়ত ৰবটিক ছায়েন্সৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে। ১০জন মানৱ কৰ্মীৰ বিপৰীতে তাত ৫জনকৈ ৰবট কৰ্মী ইতিমধ্যে নিয়োগ কৰা হৈছে। জানিব পৰা মতে কেলিফৰ্ণিয়াৰ ৰেষ্টুৰেণ্টসমূহত ৰবটেই বিশেষভাৱে পৰিচাৰ্যক হিচাপে থাকে। কিন্তু শেহতীয়াকৈ এইটোৱে প্ৰথম ৰবট আছিল যিটোৱে সকলো ধৰণৰ কাম সম্পন্ন কৰিব পাৰিছিল। নিযুক্তি লাভ কৰিছিল এজন প্ৰশাসনিক বিষয়া হিচাপেও। এজন বিষয়াৰ মতে দৈনিক নথিপত্ৰ ডেলিভাৰী, চহৰৰ প্ৰচাৰ আৰু তথ্য ডেলিভাৰীত সহায় কৰিছিল। আন যিকোনো নিয়মীয়া কৰ্মচাৰীৰ দৰেই এই ৰবটটোৱেও পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ কাম কৰিছিল। বৰ্তমান সময়ত এটা প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে। অত্যাধিক কামৰ প্ৰেছাৰৰ বাবেই জীৱনৰ চৰমপন্থা বাছি ল'লে ৰবটটোৱে। এতিয়া প্ৰশ্ন হয়, প্ৰকৃতাৰ্থত যন্ত্ৰই বাৰু আবেগ অনুভৱ কৰিব পাৰেনে? দুখ কষ্ট অনুভৱ কৰিব পাৰেনে এটা ৰবটে? তাক লৈ এতিয়া বিভিন্ন নেটিজনে ব্যাপক প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে। ইণ্টাৰনেশ্যনেল ডেস্ক, ৰিপৰ্টাৰ এনি। Wave Beats Music.